আমাৰ চেনেলৰ সমূহ দৰ্শকলৈ স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যিসকলে আজি প্ৰথমবাৰৰ বাবে চাইছে তেখেতসকলক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ। আজি আপোনালোকলৈ আগবঢ়াইছোঁ পদ্মিনী বাই মাছৰাইজ সূতাৰ এখন চাদৰ। সেউজীয়া পাৰি আৰু আচলত কেনেদৰে আঁচু দিয়া আছে কেমেৰা গৈছে, আপোনালোকে চাই লওক। মাজত গাড়ী হিচাপে দিয়া হৈছে ৰোলেক্সৰ দ্বাৰা। ৰোলেক্স গাড়ী গাড়ীকৈ দিয়া হৈছে। সেউজীয়া পাৰি আৰু গোটেই গাটো লাইট গ্ৰীণ আপুনি য়েল্লো বুলিও ক'ব পাৰে, পাতল ৰঙৰ, আচলতে লাইট গ্ৰীণৰ হ'ব। এইখন পদ্মিনী বাই মাছৰাইজ কটনৰ এখন চাদৰ। গৰমত পিন্ধিবলৈ খুব আৰাম পাব আৰু মাটিশালত বোৱা এইখন আপোনালোকলৈ আগবঢ়াম। যদিহে আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেনেহ'লে আমাৰ হোৱাটছআপ নম্বৰত যোগাযোগ কৰিব, যিটো ডেছক্ৰিপশ্যনত দিয়া আছে। আৰু চাদৰ সম্পৰ্কত আপোনালোকৰ সবিশেষ পাব আমাৰ হোৱাটছআপ নম্বৰত কল কৰি, আৰু এই নম্বৰটো আমাৰ স্ক্ৰীণত দিয়া আছে। গতিকে সেই নম্বৰতে আপোনালোকে কল কৰিব। এখন পদ্মিনী বাই মাছৰাইজ কটন চাদৰ, সেউজীয়া পাৰীৰ মাজত ৰোলেক্সেৰে গাড়ী গাড়ী কৰি দিয়া আছে। পিন্ধি আৰাম পাব গৰমত। আপোনালোকলৈ আগবঢ়ালোঁ। পচন্দৰ ভিতৰত পৰিলে আমাৰ হোৱাটছআপ নম্বৰ, যিটো স্ক্ৰীণত দিয়া আছে, আমাৰ লগত যোগাযোগ কৰিব।